কণী স্বাস্থ্যৰ বাবে কিমান উপকাৰী? এদিনত কিমানটা কণী খাব লাগে? বহুতৰে প্ৰিয় খাদ্য কণী। বহুতে দৈনিক 4 পৰা 5টা পৰ্যন্ত কণী খায়। কিন্তু বেছিকৈ কণী খোৱাটো ভালনে? এদিনত কিমানটা কণী খোৱাটো স্বাস্থ্যকৰ? পুষ্টিবিদসকলৰ মতে কণীৰ প্ৰতি বহু মানুহৰ প্ৰেমৰ কাৰণ কেৱল সোৱাদ নহয়, লগতে কণীটোৰ পুষ্টিগত মূল্যও ইয়াৰ আঁৰত লুকাই আছে। দৈনন্দিন খাদ্যৰ তালিকাত 1 বা 2টা কণী ৰাখিলে আমাৰ শৰীৰটোৰ বাবে যথেষ্ট উপকাৰী। ওজন নিয়ন্ত্ৰণৰ পৰা শৰীৰত প্ৰয়োজনীয় প্ৰটিন যোগান ধৰালৈকে কণীয়ে সকলো প্ৰয়োজনীয় অভাৱ পূৰ কৰে। প্ৰটিনৰ উপৰিও কণীত ভিটামিন চি, ভিটামিন 12, ফলিক এচিড, পটাছিয়াম, মেগনেছিয়াম, ছডিয়াম, থিয়ামিন, লো, জিংক, ভিটামিন ডি আৰু আন বহুতো অত্যাৱশ্যকীয় উপাদান থাকে, যিবোৰ উপাদানে শৰীৰৰ বিভিন্ন জটিলতা দূৰ কৰাত সহায় কৰে। কণী নিশ্চিতভাৱে স্বাস্থ্যকৰ, কিন্তু বহুত বেছি কণী সঁচাকৈয়ে এদিনত খোৱা উচিত নে? দিনত কিমানটা কণী খোৱাৰ ফলত শৰীৰৰ কোনো ক্ষতি নহ'ব? এই প্ৰশ্নবোৰৰ কিছুমানৰ উত্তৰ পুষ্টিবিদসকলে উল্লেখ কৰি আহিছে। পুষ্টিবিদসকলৰ মতে সপ্তাহত 3 বা 4টাতকৈ অধিক কণী নোখোৱাই ভাল। ইয়াৰ কাৰণ হৈছে কণীত থকা এভিডিন নামৰ গ্লাইকোপ্ৰটিনে শৰীৰৰ ভিতৰত বায়'টিন শোষণ কৰাত বাধা দিয়ে। বায়'টিন হৈছে শৰীৰৰ এটা অতি প্ৰয়োজনীয় উপাদান। ই চুলি ভালে ৰখাত আৰু ছাল নখ গঠন কৰাত সহায় কৰে। যদি বায়'টিনৰ অভাৱ অত্যাধিক হয়, ই মস্তিষ্কৰ কাৰ্যক্ষমতা প্ৰভাৱান্বিত কৰিব পাৰে। বায়'টিন হৈছে এক পানীত দ্ৰৱণীয় ভিটামিন আৰু সহজে শৰীৰৰ পৰা ওলাই আহিব পাৰে। কিন্তু যিহেতু কণীৰ বগা অংশই এই বায়'টিন শোষণ প্ৰতিহত কৰে, সেয়ে কণী খোৱা নিয়ন্ত্ৰণ কৰা ভাল। যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকৰ বাবে আটাইতকৈ প্ৰিয় আহাৰ হ'ব পাৰে সিজোৱা কণী। পুষ্টিবিদসকলৰ মতে যিসকলে প্ৰতিদিনে যথেষ্ট শাৰীৰিক ব্যায়াম বা শাৰীৰিক কাম নকৰে তেওঁলোকেও একেলগে বহু বেছি কণী খোৱাটো উচিত নহয়। কিমানটা কণী স্বাস্থ্যৰ বাবে সুৰক্ষিত? স্বাস্থ্যৱান লোকসকলে দিনত সৰ্বাধিক 1টাতকৈ অধিক কণী খাব নালাগে। পাৰিলে সপ্তাহত 4টা কণী খোৱাটো ভাল। কণীৰ লগতে আমিষ আহাৰ খোৱাসকলে মাছ, মাংস আৰু পাচলিৰ পৰাও প্ৰটিন যোগান বৃদ্ধি কৰিব লাগে। নিৰামিষভোজীসকলে গাখীৰ, চয়াবিন, পনীৰ আদিৰ পৰাও প্ৰটিন পাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।